2 নং কোৱাৰপুৰ হাজো সমষ্টি ঘৰ আছিল চাৰ্ভে 3 দিনখানে আহি বেলেগ একজনে ফটোটো মাৰি লৈ গেলাক মোৰ ফটোটো লাষ্টত মাৰলি ফৰ্মখন লিখিলে আৰু এখন টাকা ধৰি আহি গেল সেই বিজে লৈ গুচি গেল বাইদেউজনে বেলেগে ফটো মাৰছি আৰু চাজি সেইগিলাখান পকী ঘৰ আছে নাই ইহঁতৰ পাতে আছে ফটো মাৰিবা নাই আমাৰ ঘৰত আছে আহি বহুত মানুহ তাৰমানে গোট খাই গৈছি যাৰ পাছত আৰু আমাৰ সেንቲ নহ'ল হাল্লা লাগি গেল লাষ্টত নহ'ল তাৰে আৰু কি ক'ম আৰু যি আৰু পাওঁ ভাগ্যত আছে পাম আৰু নাপলি নাই আৰু বেছি জজাবাস্তি নকৰোঁ এতিয়া এই হেৰি বহুত কিজন আছে লগত হনাচাৰ আছে আমাতকা আছে আব্বাছ আছে আৰু শংকাৰ আছিল আৰু ৰাফুদ্দিনো আছিল গাৰ্জিটো থকা বুলি কৈছিল কিন্তু আমাৰ চোতালত নাই চবকেইজন কিন্তু ফাৰ্ষ্ট আমাৰ তাতে ফটো মাৰিব আছিল আহোঁতে শংকাৰ দাদা ক'লে ইয়াতে সোমাব ইয়াতে আছেতো ভাঙা ঘৰ আমাৰ বহান্দিলে থাকিব উপায় নাই গোটাই পানী পৰে বেলেগেতো ফটোটো আগে মাৰি লৈ গৈছি আছে এইটো পাকাৰ ঘৰ নাই সিহঁতৰ বাইদেউকে বিচাৰিছি আন্ধাৰ চাইডে আছে ৰাতি হৈছে অলপমান হোৱাৰ কাৰণে ভাল ভাঙা ঘৰ বিচাৰিছি আহি ফটোটো মাৰছি নাই লাষ্টত ঘূৰি মতো আনি কিবাকে মাৰি নিলে আন্ধাৰত হয় নে নহয় আৰু সেইটো কি জানিম ফৰামখানে লেখকে নিদিলে বেলেগে লৈ গুচি গেল কি ক'ম আৰু তাৰ ওপৰত তাৰ আকৌ নাই যি আৰু চৰকাৰৰ পৰা পালো নাপলি নাই আৰু মিছ মজিৰাণ বিবি কোৱাৰপুৰ 2 নং কোৱাৰপুৰ থাকলি এতিয়া মানুহ আছিলে নে চাৰ্ভেত আহি কেনে বেলেগ এজনে ফটো মাৰি লৈ গৈছে তেওঁৰ পাকা ঘৰ আছে ভাঙা ঘৰ নাই বেয়া ঘৰ নাই লোৱাৰ গেটো আছে আমাৰ ঘৰত মাৰি লৈ গৈছে ফটো মাৰছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নেকি হয় ধনীখিনি পাব লাগে পকা ঘৰ থকাখিনি পাব লাগে আপোনালোকে নালাগে আমি পাব নালাগে কি হ'ব মানে ইয়াতে যি কিছুমান মানুহ আছিল যি টেক্সি কৰিব মানুহ যেতিয়া প্ৰধানমন্ত্ৰী আৱাসত আহি থকা অৱস্থাতে মানুহ মানে আহি বহিল চেয়াৰ পাৰি বহাৰ পিছত মানুহকেইজন মই চাইডত আছিলোঁ মই চাইডত থাকি পেলাই মই কৈছোঁ লাইনত চেয়াৰ দি মই বাইদেউ কৈ থকা অৱস্থাত মানে যাই পেলাই ফটো তুলিব ৰফিক আৰু মজিৰাণ তাৰমানে এওঁ তেতিয়া ঘৰত নাছিল তাৰমানে কাম কৰা মানুহ বাহিৰত এওঁলোকৰ ঘৰত কোনে ফটো উঠিছিল মানে জৈনুৰ আলী ধনী নেকি তেওঁ মানে পকী ঘৰ আছে আৰু ধনী মানে সেই মাছৰ বেপাৰ কৰি খায় আৰু ধনী সেই আৰু পকী ঘৰ এটা আছে আৰু থাকলি সেই অৱস্থাতে সেই ফটো তুলিছে এই বাইদেউৰ লগত ফটো তোলাৰ পিছত মই তেতিয়া ক'লোঁ দুখীয়া পাব নালাগে আৰু ঘৰ মোটামুটি আৰু ধনীকেই লাগে ঘৰ এতিয়া ধনী মানে এতিয়া তেওঁ বৰ্তমান ইয়াতে লৈ আছিল ৰাইফুদ্দিন শংকৰ আব্বাছ আৰু এজন আছিল ইণ্টাৰ আৰু হোনা মাষ্টাৰ এইকেইজন আছিল বেয়া কথা হৈছে এইটো এইটো বেয়া কথা হৈছে কথা আনছি ঠিকেই কথা কি মানে আগে বলা বুলি আৰু এই আনা মানুহ ভিতৰত নাম নাই আৰু ধনীখিনিক এতিয়া লাগে এতিয়া আৰু লাষ্টত মানা আছে গোটেই মানা আহি গৈছে যেতিয়া এনেকৈ বলা বুলি চলিছে আমাৰ 2 নং কোৱাৰপুৰ হাজো সমষ্টি এতিয়া মানা আহি ক'লা এতিয়া কৈছে এনেকৈ বলা বুলি ফটো তুলিব নালাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।